নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা যিমান ভেকেন্সি আছে গোটেই ডিটেইলছ খিনি মই দেখুৱাই যাম চাই যাব আজি আহা ভেকেন্সিৰ প্ৰথমটো হৈছে আপোনালোকৰ ছয়গাঁও চেণ্টাৰৰ পৰা আহিছে এটা কেচিভিটি ইয়াত পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টিৰ পোষ্ট হয় এক্সপেৰিয়েন্স থকা হ'ব লাগিব ষ্টেনোগ্ৰাফি এণ্ড এট কামৰূপ কলেজ অফ ভকেশনাল ট্ৰেইনিং এটো স্কিল ডেভেলপমেন্টৰ আন্ডাৰত এটা ইনষ্টিটিউট হয় এটো কামৰূপ কলেজ অফ ভকেশনাল ট্ৰেইনিং বুলি দিয়া আছে ইয়াত আপোনালোকৰ কম্পিউটাৰ ফেকাল্টিৰ পোষ্ট এটো পোষ্টৰ কাৰণে আপোনালোকৰ পিজিডিসি নহলে এডিসি কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ খিনি ভালকৈ থাকিব লাগিব আপোনালোকৰ মেইল দিয়া আছে আৰু মোবাইল নম্বৰো দিয়া আছে আপোনালোকে ফোন কৰি লব পাৰে কোনোবাই যদি কিবা এপ্লাই কৰাটো যদি কিবা কনফিউজন থাকে ফোন কৰি লব পিছৰ পোষ্ট আপোনালোকৰ হস্পিটেল আৰু ৰিসাৰ্চ চেণ্টাৰ এখনৰ পৰা আহিছে লোকেশন হ'ব বঙাইগাঁও পোষ্ট আহিছে ফাৰ্মাসিষ্ট ব্লাড বেংক টেকনিশিয়ান এই দুইটা পোষ্টৰ কাৰণে মিনিমাম 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু এটা পোষ্ট আহিছে মাৰ্কেটিং মেনেজাৰৰ কাৰণে এটো কাৰণে আপোনালোকৰ এমবিএ কৰা হ'ব লাগিব আৰু তাৰ লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব স্যালাৰি নেগোশিয়েবল হ'ব গুটেকিটা পোষ্টৰ কাৰণে সো কোনোবা ইন্টাৰেস্টেড হলে আপোনালোকে এপ্লাই কৰিব কাৰণে ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কল কৰি লব কন্টাক্ট কৰি লব ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 24 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ ইনফৰমেশন টেকনলজি অৰ্গানাইজেচনৰ পৰা আহিছে পোষ্ট আহিছে সাৰ্ভিস মেনেজাৰ হেভিং এক্সপেৰিয়েন্স ইন সাৰ্ভিস ইন্ডাষ্ট্ৰি এণ্ড মেনেজিং সাৰ্ভিস টিম এইখিনি আপোনালোকৰ স্কিল হ'ব লাগিব 2 নম্বৰটো সিনিয়ৰ এডমিনিষ্ট্ৰেচন এক্সিকিউটিভ হেভিং এক্সপেৰিয়েন্স ইন এইচআৰ এণ্ড অফিস মেনেজমেন্ট এইখিনি স্কিল বা এক্সপেৰিয়েন্স আপোনালোকৰ লাগিব 3 নম্বৰটো বিজনেস ডেভেলপমেন্ট মেনেজাৰ মানে বিজনেস ডেভেলপমেন্ট মেনেজাৰে হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব বিজনেস ডেভেলপমেন্ট সেক্টৰত আৰু গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ গুড স্যালাৰি আৰু পাৰ্কস বুলি দিয়া আছে স্যালাৰি ভাল হ'ব কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে 24 জুলাইৰ আগতে নিজৰ বায়োডাটাখন ইয়াতে মেইল দিয়া আছে এপ্লাই কৰিব ইয়াতে পঠিয়াই দিব বায়োডাটা পিছৰ পোষ্ট আপোনালোকৰ সেলস এক্সিকিউটিভৰ পোষ্ট হয় ফৰ বিজনেস এণ্ড পাৰ্সোনেল লোন সেল কৰিব লাগিব ইয়াত আৰু আপোনালোকৰ স্যালাৰি ৰেঞ্জটো 15000 ৰ পৰা 20000 ৰ ভিতৰত হ'ব এটো মেইল দিয়া আছে এটো মেইলত বায়োডাটা পঠিয়াব পাৰে নহলে আপোনালোকে হোৱাটছআপতো বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট হ'ব ইয়াৰে 24 জুলাই পিছৰ পোষ্টটো আপোনালোকৰ একাউন্টেন্ট আৰু গ্ৰাফিক ডিজাইনাৰৰ পোষ্ট হয় প্ৰিন্ট মিডিয়া এটো এটা প্ৰিন্টিং হাউসৰ ভেকেন্সি হয় এই দুটা পোষ্টৰ কাৰণে 2 বছৰ এক্সপেৰিয়েন্স লাগিব একাউন্টেন্ট আৰু গ্ৰাফিক ডিজাইনাৰৰ দুটা পোষ্টৰ কাৰণে একাউন্টেন্টৰ কাৰণে বিকম কৰা হ'ব লাগিব আৰু গ্ৰাফিক ডিজাইনাৰৰ কাৰণে আপোনালোকৰ ডিজাইনিংৰ কাম যেনেকৈ ধৰি লওক ফটোশপ এইবোৰ জানিব লাগিব ফটোশপ কোৰেল তাৰ পিছত পেজ মেকাৰ এইবোৰ জানিব লাগিব কোনোবা ইন্টাৰেস্টেড হলে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰিবৰ কাৰণে পিছৰটো আপোনালোকৰ ডিলাৰ এখনৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে টেলিকলাৰ কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ বেক অফিস এক্সিকিউটিভ ডিলাৰ সেলস এক্সিকিউটিভ ৰেপুটেড টু হুইলাৰ কোম্পানী হয় এটো এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স থাকিলে এপ্লাই কৰিব পাৰিব আৰু তলত এটা ইম্পৰ্টেন্ট পইণ্টছ অফ ফ্ৰেছাৰ্ছ ক্যান অলসো এপ্লাই যদি ফ্ৰেছাৰ হয় তথাপিও এপ্লাই কৰিব পাৰিব মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব নহলে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে ইয়াতো মেইলতো বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰে পিছৰ পোষ্ট আপোনালোকৰ ৰেপুটেড ই-ৰিক্সা ব্ৰ্যান্ড এটাৰ পৰা আহিছে পোষ্ট হৈছে সেলছৰ এটো আপোনালোকৰ ব্ৰ্যান্ডটো গুৱাহাটীৰ হয় আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব ই-ৰিক্সা বা ফাইনান্স সেক্টৰত মাৰ্কেটিং কৰাৰ আগতে এক্সপেৰিয়েন্স থাকিব লাগিব কোনোবা যদি ইন্টাৰেস্টেড হয় মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব পিছৰ পোষ্টটো হিন্দৱেৰ স্মাৰ্ট এপ্লায়েন্সেছৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটীৰ কাৰণে হয় আৰু উই প্ৰভাইডিং গুড স্যালাৰি ইনসেন্টিভ প্লাস বোনাস সো এইখিনি আপোনালোকৰ বেনিফিট হ'ব আৰু এইচএসএলসি অনৱাৰ্ডছ মানে ক্লাস 10 পাস কৰা যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰে মেট্ৰিক পাস কৰা অকল মিনিমাম ইয়াতে কোৱালিফিকেশন বিচাৰা আছে সো যাৰ মেট্ৰিক পাস কৰা আছে বা যোনে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে নিজৰ বায়োডাটা আৰু অৰিজিনাল ডকুমেন্টছ বিলাক লৈ কিনে ইয়াত দিয়া যেটো এড্ৰেছ আছে সেই এড্ৰেছটোত আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব আৰু ইন্টাৰভিউ যোৱাৰ আগতে ইয়াতে মোবাইল নম্বৰ এটা দিয়া আছে এই নম্বৰটো এবাৰ ফোন কৰি লব এড্ৰেছটো ইয়াতে চাওক দিয়া আছে হিন্দৱেৰ ফাৰ্ষ্ট ফ্লোৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন জিএনবি ৰোড গুৱাহাটী ক্লাব সো মোবাইল নম্বৰটো যোৱাৰ আগতে এবাৰ ফোন কৰি লব পিছৰ পোষ্টটো ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা আহিছে পোষ্ট হৈছে অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে লোকেশন গুৱাহাটী হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু নলেজ থাকিব লাগিব কম্পিউটাৰৰ লগতে ফ্লুয়েন্ট হ'ব লাগিব আছামিজ ইংলিশ আৰু হিন্দী স্যালাৰি এটো পোষ্টৰ কাৰণে নেগোশিয়েবল হ'ব সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত এপ্লাই কৰি লব লাষ্ট ডেট 24 জুলাই হ'ব
পিছৰ পোষ্টটো এডুকেশ্যনেল ইনষ্টিটিউট এটাৰ পৰা আহিছে ইয়াতে টাইপিষ্টৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ফটোশ্বপ জানিব লাগিব ফটোশ্বপ যেটো সফটওয়্যাৰ হেতু জানিব লাগিব এডিটিংৰ কাম জানিব লাগিব লোকেশন হ'ব গুৱাহাটী শিলপুখুৰী কোনো এপ্লিকেশন ফিজ নাই ইয়াত মোবাইল নম্বৰ দিয়া আছে কোনোবাই যদি জানে ফটোশ্বপ এপ্লাই কৰিব বিচাৰিছে মোবাইল নম্বৰটো কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো প্ৰি স্কুল এখনৰ পৰা আহিছে মন্টেছৰী টিচাৰৰ ভ্যাকেন্সি হয় গ্ৰেজুৱেচনৰ লগতে ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব এছামিজ হিন্দী এই তিনটা ফ্লুয়েন্ট হ'ব লাগিব লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব প্ৰি স্কুলৰ সো কোনোবা ইন্টাৰেস্টেড হলে নিজৰ বায়োডাটাখন আৰু পাসপোৰ্ট সাইজ ফটো এই হোৱাটসএপ নম্বৰটোত পঠাই দিব পিছৰ পোষ্টটো ওয়্যাৰহাউস ভ্যাকেন্সি হয় এইটো পোষ্ট আপোনালোকৰ বিলিং এক্সিকিউটিভৰ ভ্যাকেন্সি হয় তো এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ইংলিশ ভালকে জানিব লাগিব ইংলিশ এছামিজ আৰু হিন্দী তাৰ লগতে কম্পিউটাৰৰ বেসিক নলেজ থাকিব লাগিব আৰু মিনিমাম 2 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব স্যালাৰি ৰেঞ্জ 12000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব আৰু কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে নাম্বাৰ দিয়া আছে নাম্বাৰটোত কল কৰি ল'ব নহলে হোৱাটসএপত বায়োডাটা পঠাই দিব লাষ্ট ডেট ইয়াৰে 24 জুলাই হ'ব পিছৰ পোষ্টটো আৰুষ এসেন্স ইণ্ডিয়া ভেঞ্চাৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে বিজনেছ ডেভেলপমেন্ট মেনেজাৰ only experienced candidate who has worked in FMCG company can come for the interview for details so কোনো জি সকলৰ FMCG experience আছে তেওঁলোকে হে এপ্লাই কৰিব পাৰিব বাকি বিলাকে নোৱাৰে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত আপোনালোকে কল কৰি ল'ব ডাইৰেক্ট কল কৰিলে তেওঁলোকে জনাই দিব ক'ত যাব লাগিব ইন্টাৰভিউ কাৰণে কেতিয়া যাব লাগিব লাষ্ট ডেট ইয়াৰে 24 জুলাই হ'ব 24 আগতে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো CA ফাৰ্মৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ একাউন্টেন্ট মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে আৰু 3 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এই দুটা পোষ্টৰ কাৰণে আৰু মিনিমাম বিকম পাস কৰা হ'ব লাগিব কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে হোৱাটসএপত বায়োডাটা পঠাই দিব লাষ্ট ডেট 24 জুলাই হয় পিছৰ পোষ্টটো এডটেক অৰ্গানাইজেচন ইন গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে ডিটিপি অপাৰেটৰ এছামিজ আৰু ইংলিশৰ টাইপিং খিনি ভালকে জানিব লাগিব কোৱালিফিকেশনৰ কথা দিয়া নাই কিন্তু ক্লাস 12 পাস কৰা বা গ্ৰেজুৱেচন কমপ্লিট কৰা হলে এপ্লাই কৰিব পাৰে যি সকলে ক্লাস 12 পাস কৰিছে আৰু তেওঁলোকে যদি ডিটিপিৰ কাম ভালকে জানে তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰে কিন্তু ডিটিপিৰ কাম যদি নাজানে এপ্লাই নকৰিব ইমেইল দিয়া আছে মেইলত বায়োডাটা পঠাই এপ্লাই কৰিব লাষ্ট ডেট ইয়াৰে 24 জুলাই হ'ব সো আজি এখিনি আছিল ভ্যাকেন্সি গুটেখিনি ভ্যাকেন্সিৰ ডিটেইলছটো আপোনালোকক দিলো সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভ্যাকেন্সি লৈ আহিম সো আজি